ও রাম আকো চুরি কৰি লয়া কৈ কলা গিজাখ ও মই দেখিলো আজি কইলানে নজাখ রাম আমাকো আমারিবে লাগি হবে দে বগনে অপৰি আছে পুষ্প তুক পৰম যতনে অত ভূতা কনগনহু তীৰ্ণ কৰি ৰাম তয় মায়া কৰি তু ৰূপয়া ধৰি ৰাম পূৰ্বে চুৰি কৰি মাৰি আসাদ ত্ৰজত ও রাম রাম তা সম্বাৰ শোক মোৰ লাগিছে গাঁৱত কৃষ্ণ এতিয়া ভগৱানক কৈছে যে কাৰণ পৃথিৱী হিৰণ্যাক্ষই হৰণ কৰি নি থৈ দিছে নহয়নে বাৰু আৰু এতিয়া যেতিয়া ভগৱানই পৃথিৱীক উদ্ধাৰি লৈ আহি আছে এই আহি থকাৰ পথৰ এয়া ঘটনা আৰু সেইকাৰণে বৰাহে কৈছে পূৰ্বতেও তই মায়াৰূপ ধৰি আমাৰ দৈত্যসকলক অনিষ্ট কৰিছ মাৰি পেলাইছ কিন্তু এইবাৰ তই মোৰ সন্মুখত আৰু সাৰি যাব নোৱাৰিবি গতিকে তই ভূমি এৰি দি মোৰ লগত যুদ্ধ কৰ এই কথাখিনি কৈছে আৰু সেইকাৰণে কি কৰিছে যে পূৰ্বতে চুৰি কৰিছে বুলি কৈছে পূৰ্বতে সেই অমৃত চুৰ কৰি পেলাই দেৱতাসকলক খুৱাই মায়া ৰূপ ধৰি মোহিনী ৰূপ ধৰি পেলাই কি কৰিছিল এই কথাখিনিও তাৰমানে হিৰণ্যাক্ষৰ মনত আহিছে আৰু সেইকাৰণে তেওঁৰ মানে অগনি গাত অগনি জ্বলিছে গতিকে যুদ্ধ মোৰ লগত কৰ তই পৃথিৱীলৈ এনেকৈ আঁতৰি যাব নোৱাৰিবি তই মোক যুদ্ধ দিব লাগিব এই কথাখিনি কৈছে কৃষ্ণ ও ৰাম ও আজি গদা ধৰি মোৰ তোৰ প্ৰাণ বান্ধৱৰ শোক মানে কৰো নিৰ্জা মুহুৰদুৰ ঘূৰাইটো গদাৰ কুবত ও মুণ্ড ভাঙি তই যেবে মৰিবি সাম্প্ৰত ও তেবে তোৰ নিব নবীন পুরাণ উদ্যম বিনাই হবে শৈব হব বাই কৰ হবে বুজিবা যুগুতি রাম রাম বাস্তবত প্রভু করিলা যে স্তুতি কৃষ্ণ ইয়াত কেইটামান কথা কৈছে বৰ লাগতিয়াল যে তেওঁ কৈছে আজি মই গদা ধৰি তোৰ প্ৰাণ লমেই আৰু তোৰ প্ৰাণ লোৱাৰ পাছত মোৰ বান্ধৱসকলে সেই শোকত দুখত দুখী হৈ থকা সকলে মোৰ তেওঁ আনন্দ পাব যে সিহঁতৰ বৈৰীক আজি মই
মাৰিলো আৰু কি কৈছে আৰু তোৰ মহুৰ দুৰ্ঘৰ ইটো গদাৰ কোবত মন্দ ভাঙি তই যাবে মৰিবি সাম্প্ৰত তাৰপিছত কৈছে তেবে তোৰ নবীন পুৰাণ ভক্ত ছয় আৰু তোৰ এই নতুন নতুনকৈ জন্ম হৈ থকা হয় ভক্তপ্ৰাণ ভকতসকলৰ আজি মূল মানে বীজতে মই ধ্বংস কৰি পেলাম বুলি তাৰমানে হিৰণ্যক্ষই এই কথাষাৰ কৈছে এতিয়া কৈছে ইশৱ বাক্যৰ সবে বুজিবা যুগতি কিন্তু এই কথাখিনি হিৰণ্যক্ষই বৰাহৰূপী প্ৰভু ভগৱন্তক কৈ আছে হয় মূলতে কিন্তু এইখিনি কৈছে বাস্তৱত প্ৰভুক তেওঁ স্তুতি কৰিছে বুলি কৈছে স্তুতি কৰা কথা খিতে কাৰণ তেওঁ যিমানেই বৈৰী বুলি যুদ্ধ বিচাৰিছে তেতিয়াহে তেওঁ মুক্তি হ'ব নহয়নে বাৰু সেইকাৰণে মানে এই কথাষাৰৰ পাকটো আমাক বুজিবলৈ দিছে যে বৈৰী ভাৱেও যে গতি পায় ইয়াৰ মানে পৰম তত্ত্বকিতাই দিছে যে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষৰ মাজেদি কংসৰ মাজেদি নহয়নে বাৰু গতিকে এই কথাখিনি কৈছে ইয়াৰ পাছত ওরা বৈকুণ্ঠৰ দ্বাৰ পাল কৃষ্ণৰ ভকত নিন্দাবাণী আহে জানো ত্ৰাণ মুখত ও বিচাৰে যেবে শুনা নিন্দাৰ অন্নয় ৰাম ৰাম ত্ৰভূতাৰ অন্ত্ৰ ভূত্ৰ আছে ও তাক কত প্ৰপণ শিবু সংক্ষেপ অদত অনন্তৰে শুনা পাছে ভৈল যে নমত কৃষ্ণ ৰামে দৈতৰ ভৎসনা বাণী শুনিলা ঈশ্বৰ ও ৰাম ভয়ে ভিত্ৰ ভৈল ভূমি দানতৰ অগৰ কৃষ্ণ বৈকুণ্ঠৰ দ্বাৰপাল কৃষ্ণৰ ভকত নিন্দাবাণী আহে জানো তাহা নমুখ এতিয়া বৈকুণ্ঠৰ দ্বাৰপাল বুলি কৈছে আমি বুজিছোৱে চাগে আইসকলে জানিছেনে নাই যে হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু হ'ল ভগৱন্ত বৈকুণ্ঠৰ দুৱাৰী যে জয় আৰু বিজয় নহয়নে বাৰু সাপভস্ত হৈ তেওঁলোকে অসুৰজনীত জন্মগ্ৰহণ কৰিছে সেইকাৰণে আকৌ মানে চিন্তা কৰিছে যে বৈকুণ্ঠৰ পৰা অহা এই দুৱৰীসকলৰ মুখতনো এনেকুৱা কথা হ'ব পাৰেনে হয়তো সামাজিক লোকসকলে এইখিনি কথা ভাবিব পাৰে নহয়নে বাৰু কিন্তু তেওঁলোকৰ সাপভস্ত হৈছে যে বৈকুণ্ঠত দম্ভ দৰ্প অহংকাৰ হিংসা কামনা বাসনা থাকিব নোৱাৰে কিন্তু তাতে আকৌ যিহেতুকে ঈশ্বৰে লীলা কৰিব নহয়নে বাৰু সেই লীলাৰ অৰ্থেই এয়া কৰিছে সেইকাৰণে সেইখিনি হৈছে যে তেওঁলোকে চাৰি সিদ্ধত তেওঁলোকৰ ব্যৱহাৰখিনি বেয়া বাধা দিছিল আৰু সেইকাৰণে তেওঁলোকে অভিশাপ দিছিল আৰু সেই চাৰি সিদ্ধ পুৰুষ তেওঁলোকৰনো আকৌ খং আহিব লাগেনে বাৰু ইয়াৰো বহুত ৰহস্য কথা আছে এয়াও হ'ল ভগৱন্তৰে এয়া ৰচনা তেওঁৰ মহিমা কোনেও বুজি নাপায় এটা কৈছে অবিচাৰে যেবে শুনা নিন্দাৰ অন্নয় তভূতাৰ অন্তৰ্ভুক্ত আছে অৰ্থচয় যদিও তেওঁলোকে আমি বিচাৰত ভাবিছোঁ যে তেওঁলোকে এনেকুৱা নিন্দাসূচক বাণী কৈছে হিৰণ্যাক্ষ ইমানবিলাক মানে অকথ্য কথা কৈছে কিন্তু তথাপিও ইয়াৰ আঁৰত কিবা নহয় কিবা অৰ্থ সোমাই আছে বুলি অনুভৱ কৰিছে তাক কত প্ৰপণ শিৱ সংক্ষেপ পদত অনন্তৰে শুনা পাছে ভৈল্য যেন মত দৈত্যৰ ভৎসনা বাণী শুনিলা ঈশ্বৰ ভয়ে ভীত ভৈল্য ভূমি দান্তৰ আগৰ এই কথনখিনি শুনাৰ পাছত সেই দাঁতৰ আগত যে লৈ আহিছে বসুমতী আয়ে মানে ভয়ত থৰহৰি কম্পমান হৈছে কঁপিছে কি হ'ব এতিয়া
যে মোক ভগৱন্তই উদ্ধাৰ কৰিবলৈ আহিলে আকৌ দেখোন বাটত এইটো মহাদৈত্যই পালে এতিয়া যুদ্ধত কি হ'ব এই বুলি আই বসুমতীয়ে চিন্তা কৰিছে ভয় কৰিছে কৃষ্ণ এৰা অত্ৰ ভূতাৰ বাইক আশা কৃপা অগ্ৰাসে শত কৰি হবে গ্ৰজেন্দ্ৰ এৰা পাছে পাছে দৈত্ৰ গালি পাৰণ দেয়া ৰহৰে বৰাস ভূমি লয়া যাস ৰাম নীলাজ কৃষ্ণৰ কিছু নাহিলাজ এতেকে পলাই যাস জানিলো নিশ্চয় এৰা তাৰ বচন হৰি নকৰিয়া মন জলৰ ওপৰে আনি থৈলা ভূমি এতিয়া হিৰণ্যাক্ষই ইমান দূৰ কথা কোৱাৰ পাছতো ভগৱন্তই তালৈ ভূক্ষেপ কৰা নাই তেওঁ লাহে লাহে ওপৰলৈ উঠি আহি আছে আৰু জলৰ বাহিৰ হৈ পৃথিৱীত থৈ তাৰ পাছতহে তেওঁৰ লগত তাৰমানে সন্মুখ হ'ব আৰু এই এনেকৈ আহি থকাখিনি সময়তে বৰাহে হিৰণ্যাক্ষই কৈছে যে ৰ তই ক'ত গৈ আছ এই বুলি তেওঁ বাধা দিবলৈ কৈছে যে আৰু কৈছে নীলাজ কৃষ্ণ তোৰ কোনো লাজ নাই হয়তো এইটো মানে ই পলাব এতিয়া এই বুলি তাৰমানে তেওঁ কি কৰিছে জলৰ ওপৰে আনি থৈলা তান বচনক হৰি নকৰিলা মন জলৰ ওপৰে আনি থৈলা ভূমিকা ইমানবিলাক ককৰ্থনা কৰিছে যদিও ভগৱন্তই তাত কাণ দিয়া নাই তেওঁ মাত্ৰ আনি ভূমি পৃথিৱীত মানে সুৰক্ষা দি ওপৰত থৈ লৈছে ইয়াৰ পাছত কৃষ্ণ অৰা আধাৰ কটি দিয়া থাপিলা মাধৱ ৰাম দেখি ব্ৰহ্মাদিৰো মনে ভৈলন নানাবিধ স্তুতি বুলি বিষ্ণুৰয় পৰে অমন্দাৰ সন্তান আদি পুষ্প বিস্ত্ৰী কৰে স্রোতভৃতি বেরি কহবে করে জয় জয় ঊর্ধ্ব দৃষ্টি করি দৈত চাহিয়া প্রভু দৈত্য চাহিলা দৃষ্টি করি
অমহা ভয়ানক গদা হাতে আছে এতিয়া প্ৰভুৱন্তই তেওঁ লীলা বিস্তাৰ কৰি সেই বসুমতী ওপৰত স্থাপন কৰিলে আৰু সেইখিনি দেখি ব্ৰহ্মাকে আদি কৰি সমস্তই বহুত মনত আনন্দ উল্লাস আহিছে। যে তেওঁলোকে ভাবিছে যে আমি ৰক্ষা পৰিলো, প্ৰভু ভগৱন্তই এতিয়া লীলা কৰিব, এই দুদন্ত অসুৰক তেওঁ বধ কৰিব তেওঁলোকে ভাবিছে। আৰু কি কৈছে যে লগে লগে তেওঁলোকে পুষ্পবৃষ্টি কৰিছে। আৰু এই চতুৰ্বিধি যে ওপৰৰ পৰা যেতিয়া পুষ্পবৃষ্টি হৈছে, এই দুদান্ত হিৰণ্যাক্ষই ওপৰলৈ কৰি চাইছে, চাৰিওফালে চাইছে যে, আৰু তেওঁ কি কৰিছে, পাছে প্ৰভু দৈত্যক চাহিলা দৃষ্টি কৰি, আৰু সেই লগে লগে ভগৱন্তইও তেওঁলৈ চাইছে। চাই মহা ভয়ানক গদা হাতে আছে ধৰি, সেই প্ৰভুৱেও কিন্তু এটা গদা লৈ আছে হাতত ধৰি, তেওঁ সমকক্ষ হিচাপে তাৰমানে তেওঁলৈ চাইছে। এইখিনিলৈকে আমাক পাঠে কৈছে। বিচিত্ৰ কবচ খান হৰিৰে জলয় পিন্ধি আছে সুবৰ্ণৰ অলংকাৰ সুবৰ্ণৰ বৰ্ণ কেশ প্ৰকাশক অচিত্ৰ বিকৃত দান্ত গিৰিশৃংগ বৰ্জপাত সমমহা নিষ্ঠুৰ বচন অচন্দ লাগি গালি পাৰিতে আশয় ঘনে ঘন হেন দৈত্যেন্দ্ৰক দেখি প্ৰভু নাৰায়ণ দেৱতা খবৰ দুখ গোসাইবা কৃষ্ণ। এতিয়া কি কৈছে, বিচিত্ৰ কবচখানা শৰীৰে জ্বলাই পিন্ধি আছে সুবৰ্ণৰ অলংকাৰ ছয়। এই বৰাহৰূপী ভগৱন্তৰ ৰূপটোৰ বিষয়ে আমাক জনাইছে, তেওঁ কেনেকুৱা দেখিবলৈ এই কথাষাৰ জনাইছে। আৰু কৈছে সুবৰ্ণৰ বৰ্ণকেশ প্ৰকাশকৰ, তেওঁৰ ছবিখিনি যে সুন্দৰণীয়া সুন্দৰ। তাৰপিছত কৈছে উচ্চিত বিকৃত দান্ত গিৰিশৃংগ নাই। এই বৰাহৰূপী ভগৱন্তৰ দাঁত দুটা কি বুলি কৈছে, বিকৃত আৰু ডাঙৰ, একে পৰ্বত শৃংগৰ দৰে টিকৈ মানে জঙাল আৰু মানে বহুত ডাঙৰ। বজ্ৰপাত সমমহা নিষ্ঠুৰ বচন চন্দ গালি পাৰিতে আছয় ঘনে ঘন। আৰু তেওঁৰ বাণী, তেওঁৰ মুখৰ শব্দ এনেকুৱা গম্ভীৰ যে বজ্ৰপাত পৰাৰ দৰে তাৰমানে নিষ্ঠুৰ। যেনেকৈ বজ্ৰপাত পৰিলে মানুহ চব খাই যায়, ঠিক তেনেকৈ বৰাহৰূপী ভগৱন্তই যেতিয়া তেওঁৰ গুজৰণি দিয়ে, তেতিয়া মানে সমস্ত পৃথিৱী তল ওপৰ হৈ যোৱাৰ দৰে হয়। হেন দৈত্যেন্দ্ৰক দেখি প্ৰভু নাৰায়ণ দেৱতাই এইটো দৈত্যৰ কথা কৈছে যে দেখিছে সন্মুখত যে হিৰণ্যাক্ষ এনেকুৱা এটা দুদান্ত দৈত্য যে দেৱতা সবক দুখ গুচাইবাক মন। এই দৈত্যৰ পৰা দেৱতাসকলৰ সমস্তকে উদ্ধাৰৰ অৰ্থে ভগৱানে
মিলনে প্ৰচণ্ড কোপক ধৰিলান হাস্য কৰি দৈত মাতিলা ভগৱান হুনৰে দৈত ভাল বুলিলি বচন সময় বচনৰ মৃগবিতূপ ৰাম তোৰ সম কুকুৰক পুৰুষে বিচাৰি আজি বিনাশিবুতুক দৰ্শনে বিদাৰি এৰা অশুনৰে অভদ্ৰ মৃত্যু চাপিল ওচৰ অহিকাৰণে তোৰ বাক্য নকৰোয়া এতিয়া ভগৱন্তই কি কৰিছে হিৰণ্যাক্ষলৈ চাই কৈছে যে তই যিখিনি কথা কলি মই গোটেই শুনিলো এতিয়া মই তোৰ লগত যুদ্ধ কৰো হও মই বচনৰ মৃগবিতূপ পাম তোৰ সম কুকুৰক ফুৰুহ বিচাৰি আজি বিনাশিবুতুক দৰ্শনে বিদাৰি আজি তোৰ দৰে কুকুৰবিলাককে মই বিচাৰি ফুৰিছো আজি মোৰ দণ্ডৰে তোক ফালি চিৰি শেষ কৰিম ভগৱন্তই মাত দিছে সোণৰে অভদ্ৰ মৃত্যু চাপিল ওচৰ সেইকাৰণে তোৰ বাক্য নকৰো আদৰ মই জানিছো তোৰ যে মৃত্যু আহি ওচৰ চাপিলে সেইকাৰণে তোৰ বাক্যত মই এতিয়া আৰু মই ক্ষমা নকৰো মই তোক আজি তোৰ লগত মই যুদ্ধ কৰো এইখিনিলৈকে আমাক এয়া ভগৱন্তৰ বাক্যৰ কথাখিনি কৈছে এতিয়া কৈছে মৰণ তায়ো নানাবিধ কুবাইকৰ তয় তাক কদাচিত লোকে ভাল নধৰয় হয় তোৰ বসুমতী অনুচৰি কৰি আৰু পলাই আহো তোৰ গদাহন্তে দৰি এতেকে সামৰ্থ যদি মোত নাহি কয় তভু সংগ্ৰামত আজি থাকিবে নিশ্চয় জাতু বলি জাতু মই বলি সমে বৰতা কৰিয়া পলাইবাৰ ঠাই মই নাপাওঁ বিচাৰিয়া এতিয়া কৈছে যে মৰণ তায়ো নানাবিধ কৌভাগ্য ৰতয় বুলি কৈছে যে মৰিবৰ সময় চাপিলে তথাপিছো বোলে তেওঁ এই কথাবিলাক কৈ আছে যে মোৰ মৃত্যুৰ ওচৰ চাপিলেহি এয়া কোনে কৈছে যে ভগৱন্তই কোৱা কথা নহয় আমাৰ ভাৱনাবিলাকৰ কথা কৈছে যে আমি যেতিয়াই মৃত্যুমুখ পাই যাওঁগৈ তেতিয়ালৈকেও কিন্তু আমি ভগৱানৰ কথাবিলাক মনত নাপালে যে এওঁৱে এজন পৰম সত্য এওঁৰ নাম ল'লে যে তৰি যাম এওঁৰ দৰ্শন পালে যে আমি মুকুতি লাভ কৰিম এই কথাষাৰ আমি নাপাওঁ আমাৰ কাৰণ মনবিলাক হিৰণ্যাক্ষৰ দৰে দুৰ্দান্ত হৈ থকা মনৰূপী এই গ্ৰাহৰ কথা কৈছে নহয়নে বাৰু যে এই মনৰূপী গজেন্দ্ৰৰ কথা কৈছে
যে গজেন্দ্ৰ যেতিয়া দম্ভ অহংকাৰত মত্ত হৈ থাকিব এই সন্মুখত ভগৱন্তক দেখিলেও চিনি নাপাব। সেই একেই গতি হৈছে এতিয়া হিৰণ্যাক্ষৰ, যে স্বয়ং ভগৱন্তক দেখা পাইছে, তেওঁ বীৰত্বৰ কথা তেওঁ জানিছে, ইমান তলাতল ৰসাতলত আহি তেওঁ পৃথিৱীত তেওঁ লুকুৱাই থৈছেগৈ, তাৰ পৰা তেওঁ উদ্ধাৰ কৰি আহিছে আৰু দেখা পাইছে তেওঁ চকুৱেদি জুই ওলোৱাৰ দৰে হৈ আছে, ৰূপটোৰ কথাও দিছে, কিন্তু তথাপিও সেই দুৰ্দান্ত কালে গ্ৰাস কৰি থকা হিৰণ্যাক্ষই ভগৱন্তক চিনি পোৱা নাই। সেইকাৰণে আমি মনৰূপী গজেন্দ্ৰক সাধুৰ সংগলে আনি ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰাই এই হৃদয়তে থকা বৰাহৰূপী ভগৱন্তক চাবলৈ আমি শিকিব লাগিব। দম্ভ দৰ্প অহংকাৰখিনি ত্যাগ কৰি কালি ওলাই গৈছে যে কলি যুগত কলিৰ প্ৰকোপ বেছি, আৰু কলিয়ে ক'ত বাস কৰে? কলি হ'ল মায়া। কলিৰ পুত্ৰ 16 জন, দুগৰাকী পত্নী। এই বৃহৎ সংসাৰখন আকৌ আমাৰ মনুষ্য শৰীৰৰ এই মনতে থাকে বুলি কৈছে। এই পুত্ৰখিনি যেতিয়া আমাৰ লগতে আছে, আমাৰ শৰীৰতে আছেই, তেওঁৰ বংশ পৰিয়াল, আমি কেনেকৈ বাৰু হিৰণ্যাক্ষ নহ'ম? হিৰণ্যাক্ষৰ পৰা আমি মানে ট্ৰেন্সফাৰ ল'বৰ হ'লে, বৈষ্ণৱ হ'বৰ হ'লে আমি সাধু সংগলৈ আহিব লাগিব। এতিয়া আমাৰ মনতে আছে বুলি কৈছে, 2য় স্কন্ধতে কৈছে যে কলিৰ যত কৃত দোষ, শৰীৰতো আছে কলি যত কৃত দোষ বুলি কৈছে। এই কৃতসমূহনো কি? আকৌ শাস্ত্ৰতে আমাক চিনাকি কৰি দিছে কি বুলি? দম্ভ দৰ্প পৰ নিন্দা অন্যায় বিচাৰ কাম ক্ৰোধ লোভ মোহ গৰ্ব অহংকাৰ হিংসা কামনা বাসনা পৈশূন্য হঠ ব্যভিচাৰ এহি 16 গোটা পুত্ৰ দুৰ্জন মায়া মনৰ লগত থাকে এহি 16 জন তৰিবে নোৱাৰে জীৱে সেহি সে কাৰণ। চাওকচোন, এই গোটেই কথাখিনি আমাক বুজি পোৱাকৈ শাস্ত্ৰত দি দিছে। আমি যদি শাস্ত্ৰৰ মাজলৈ নাহো, এই আমাৰ দেহতে থকা এই কলিৰ মায়াখিনিক আমি চিনি পামনে বাৰু? যেতিয়ালৈকে সাধু সংগলৈ নাহে, ভাগৱতৰ মাজলৈ নাহে, তেতিয়ালৈকে কিন্তু আমি এইখিনি চিনি নাপাম। এতিয়া আমি চিনি পালো নহয়নে বাৰু, যে দম্ভ দৰ্প কাম ক্ৰোধ লোভ মোহ অহংকাৰ হিংসা পৈশূন্য হঠ ব্যভিচাৰ এইখিনি আমাৰ মাজতেই আছে, আমাৰ শৰীৰতে আছে। সেই গুণসমূহৰ লগত যদি সেই কলিৰ কৃত্যসমূহতে যদি আমি ৰতি প্ৰীতি ৰাখি আমাৰ জীৱনটো চলাই লৈ যাব বিচাৰো, তেতিয়া আমি হিৰণ্যাক্ষ নহৈ ভক্ত প্ৰহ্লাদ হ'ম নেকি বাৰু? নহয়নে? গতিকে আমি এই কথাবিলাকৰ তুলনামূলক হিচাপে আমি ঈশ্বৰ কথাবিলাক ভাবিব লাগিব। দিন আৰু ৰাতি, বেয়া আৰু ভাল, নহয়নে বাৰু? সমস্ত দুটা দুটা। আন্ধাৰৰ মাজত পোহৰক বিচাৰি নাপায়, নহয়নে বাৰু? কিন্তু আন্ধাৰৰ এনেকুৱা এটা মাদকতা যে পোহৰ পৰিলেহে আন্ধাৰৰ মূলটো বুজি পায়, নহয়নে বাৰু? আকৌ পোহৰ এনেকুৱা এটা বস্তু যে পোহৰৰ লগত আন্ধাৰৰ সংযোগ নাথাকিলে পোহৰৰ তুলনা দিব আপুনি নোৱাৰিবও পাৰে, নহয়নে? সেইকাৰণে বেয়াৰ লগত ভাল। আপোনাৰ দেহতে বেয়া গুণখিনি আছে, কিন্তু আপোনাৰ ভকতিৰ প্ৰদীপ জ্বলাওক হৃদয়ত, পৰম ব্ৰহ্মক সন্মুখ কৰক, আৰু আপোনাৰ এই দুষ্কৃতি যি সংস্কৃতি যি কলিৰ মায়া সেইখিনি সমস্তখিনি এৰুৱাই আপুনি কৃষ্ণ সংস্কৃতিৰে আপোনাৰ জীৱন